নমস্কাৰ, মই হৈছে ডক্টৰ ভাস্কৰ দত্ত। মই আজি আপোনালোকৰ লগত দাঁতৰ স্বাস্থ্যৰ ওপৰত কিছু কথা শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। আমাৰ দাঁত কি ধৰণে আমি বহু বয়সলৈকে শক্তিশালী বা মজবুত কৰি ৰাখিব পাৰোঁ বা দাঁত স্বাস্থ্য আমি ভাল কৰি ৰাখিব পাৰোঁ, তাৰ বিষয়ে আমি কিছু কথা শ্বেয়াৰ কৰিম। দাঁতৰ স্বাস্থ্য আপোনাৰ ঠিক কৰি ৰখাৰ কাৰণে আপোনাৰ বহু আগৰ পৰাই আপুনি পৰিকল্পনা ল'ব লাগিব বা সৰুৰে পৰাই নিজৰ পেৰেণ্টছৰ পৰা শিকিব লাগিব বা পেৰেণ্টছে শিকাব লাগে সৰু অৱস্থাতে যাতে দাঁতখিনি কি ধৰণে আপুনি সুস্থ সবল কৰি ৰাখিব। দাঁতখিনি আপুনি এনেকুৱা ধৰণে কৰিলে নহ'ব যে নহয় মই এটা সময়ৰ পৰাহে মই দাঁতখিনি ঠিক কৰি ৰাখিম, এতিয়া মই যি ধৰণে চলি থাকিব। তেনেকুৱা হ'লে আপোনাৰ দাঁতৰ গুৰিবিলাক নষ্ট হোৱা বা দাঁতৰ ক্ষয় হোৱা ইত্যাদি ধৰণৰ দাঁতৰ ডেমেজ হোৱা আপোনাৰ আৰম্ভ হ'ব পাৰে। গতিকে দাঁত ভালকৈ ৰাখিবৰ কাৰণে বা দাঁত সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আপুনি কি ধৰণে আপুনি নিজৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা ল'ব সেই বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। প্ৰথম অৱস্থাত ক'বলৈ গ'লে দাঁতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। আপুনি কি ধৰণে দাঁতৰ স্বাস্থ্য বা দাঁতৰ হাইজিন মেইনটেইন কৰিব বা মুখৰ হাইজিন মেইনটেইন কৰিব তাৰ বিষয়ে মই আপোনালোকক ক'ম। দাঁতৰ হাইজিন মেইনটেইন কৰিব হ'লে আপুনি ঘাইকৈ ৰাতি খোৱা বোৱা কৰাৰ পিছত সঠিকভাৱে আপুনি প্ৰণালীবদ্ধভাৱে দাঁতৰ ব্ৰাছ কৰিব লাগিব আৰু তাৰপিছত আপুনি ভালকৈ মুখখন কুলা কৰিব লাগিব আৰু তাৰপিছত যদি প্ৰয়োজন সাপেক্ষে পৰা যায় বা সম্ভৱ হয় মুখখন চফা কৰি ৰখাৰ কাৰণে যি যাৱতীয় মাউথ ৱাছ বা যি কেমিকেল থাকে সেই কেমিকেলৰ দ্বাৰা ধুনীয়াকৈ পৰিপাটি কৰি যদি মুখ ৰাখিব পাৰে তেতিয়া মুখৰ ওপৰত জমা হৈ থকা বা মুখৰ ওপৰত স্থাপিত হৈ থকা অলাগতিয়াল মাইক্ৰ অৰ্গেনিজিম বা যিবিলাক বেক্টেৰিয়া সেইবিলাকতো বহুত পৰিমাণে আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। মুখৰ ওপৰত যদি আপুনি খোৱা বস্তুখিনি কণ্ট্ৰল কৰি ৰাখে খোৱা বস্তুবিলাক জমা হৈ থাকে তাৰ পচনক্ৰিয়া যদি আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰে তেনেকুৱা হ'লে মুখৰ ওপৰত বিভিন্ন ধৰণৰ অলাগতিয়াল অনুজীৱ যিবিলাক মাইক্ৰ অৰ্গেনিজিম সেইবিলাকে থিতাপি ল'বৰ কাৰণে সুবিধা নাপায়। ইয়াৰ উপৰিও আপুনি দাঁতৰ যাৱতীয় যতন ল'ব লাগিব যাতে প্ৰত্যেক ছমাহ বা এবছৰত এবাৰ হ'লেও আপুনি দন্ত চিকিৎসকৰ লগত পৰামৰ্শ লৈ দাঁতৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন বা দাঁতৰ প্ৰণালীবদ্ধ পৰীক্ষা ইত্যাদি কৰালে কিছুমান সূক্ষ্ম পৰ্যায়ৰ যদি দাঁতৰ কিবা অসুবিধা বা দাঁতৰ চিকিৎসাৰ প্ৰয়োজন হয় সেইখিনি প্ৰাৰম্ভিক অৱস্থাতে আপুনি কৰাই ল'লে দাঁতৰ যিখিনি পিছলৈ হ'ব লগা বা হ'ব পৰা সম্ভাৱনীয় যেনে দীঘলীয়া খৰচা বা ব্যয়বহুল চিকিৎসাৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰিব। ইয়াৰ উপৰিও দাঁতৰ স্বাস্থ্য ভাল কৰি ৰখাৰ কাৰণে আপুনি যাৱতীয় পুষ্টিকৰ খাদ্য খাব লাগিব যাতে আহজাতীয় খাদ্য পৰ্যাপ্ত পৰিমাণে আমি গ্ৰহণ কৰিলে দাঁতৰ গহ্বৰ বা মুখৰ ভিতৰত যিকোনো ঠাইত খোৱা বস্তু জমা হৈ থকা প্ৰৱণতাটো কমি আহে আৰু সেইকাৰণে ফাইবাৰ্ছ ফুড যেনে ফল মূল ইত্যাদি শাক পাচলি যাৱতীয় খাদ্য মানে প্ৰচুৰ পৰিমাণে খোৱাটো অতিকৈ প্ৰয়োজনীয়। এই ধৰণে আপুনি যদি পুষ্টিকৰ খাদ্য দৈনন্দিন গ্ৰহণ কৰে তেতিয়াহ'লে দাঁতৰ স্বাস্থ্যৰ লগতে আপোনাৰ শৰীৰৰ স্বাস্থ্যও খুব সুন্দৰকৈ মেইনটেইন হৈ থাকিব বুলি আশা কৰিব পাৰি। আৰু ইয়াৰ লগতে আপোনাৰ দৈনন্দিন আপোনাৰ প্ৰয়োজনীয় যেনে খোৱা বস্তুৰ লগতে আপুনি দাঁতৰ সূক্ষ্ম পৰ্যবেক্ষণ বা নিজে অলপ দাঁতৰ সূক্ষ্ম নিৰীক্ষণ ৰখাটো অতিকৈ প্ৰয়োজনীয়। যদি ক'ৰবাত আপুনি নিজে দেখিছে যে সৰুকৈ কেভিটি বা দাঁতত পাথৰ জমা হৈছে তেতিয়া আপুনি সেই দাঁতৰ যিবিলাক কেলকুলাছ বুলি কওঁ আমি টাউটাৰ বুলি কওঁ সেইখিনি আপোনাৰ নিজৰ দৃষ্টিগোচৰ হৈছে তেতিয়া আপুনি অৱহেলা কৰি আছে আজি যাম বা কালি দেখুৱাম বুলি ভাবি আছে তেতিয়াহ'লে সেইখিনিয়ে গৈ পিছলৈ গৈ আপোনাৰ দাঁতৰ পায়ৰিয়া ধৰণৰ লক্ষণ সৃষ্টি কৰিব পাৰে আৰু ব্যয়বহুল চিকিৎসা যাৰ দ্বাৰা আপোনাৰ চিকিৎসা ব্যয়বহুল হোৱাৰ উপৰিও দাঁত আপোনাৰ ভাল হৈ থাকিব নে নাথাকিব তাৰ বিষয়েও আপুনি চিন্তা কৰিব লগা হ'ব পাৰে। এনেকুৱা ধৰণে আপুনি দাঁতত ক'ৰবাত ক'লা দাগ দেখিছে আমনি অৱস্থাতে এনামেল বা দাঁতৰ যিখিনি আমাৰ বগা পৰিচ্ছন্ন এনামেল বা আমি যিবিলাক ডেণ্টিন বুলি কওঁ ভিতৰৰ পশ্ৰখিনিৰ ক'ৰবাত ধৰক আপুনি ক'লা দাগ পৰিছে তেনেকুৱা অৱস্থাত আপুনি দন্ত চিকিৎসকৰ লগত যোগাযোগ কৰি বা পৰামৰ্শ লৈ যাৱতীয় ফিলিং ইত্যাদি কৰাই লোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু এই ধৰণে আপুনি যদি অৱহেলা কৰি থাকে গ্ৰেজুৱেলি সেই ক'লা দাগখিনি বাঢ়ি গৈ থাকে আৰু পিছলৈ গৈ দাঁতৰ ভিতৰত থকা নাৰ্ভৰ
টাচ কৰাৰ লগে লগে ৰুট কেনেল ইত্যাদি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। গতিকে এই ধৰণে আপুনি দাঁতৰ সূক্ষ্ম পৰ্যবেক্ষণ বা নিৰীক্ষণত ৰাখি আপুনি যাৱতীয় পুষ্টিকৰ খাদ্য খোৱাৰ উপৰিও আপুনি পৰিষ্কাৰ যদি আপুনি পৰিচ্ছন্ন কৰি ৰাখে দাঁতৰ বা মুখৰ স্বাস্থ্য, তেতিয়াহ'লে আপোনাৰ দাঁত বহু বয়সলৈকে ঠিক হৈ থাকিব বুলি আশা কৰিব পাৰি। ধন্যবাদ।